নমস্কাৰ, মই জেচিনে বৰ্তমান তেজপুৰৰ পৰা আচলতে ৰাতিপুৱা আহিলোঁ, কিন্তু লাইভ কৰিবলৈ সময় পোৱা নাই। আৰু তেজপুৰত আপোনালোকক কি ধুনীয়া কাপোৰ আনি দিছোঁ। বিশেষকৈ এইখিনি কাপোৰ কিন্তু ক'তো মই দিয়া নাই। এইযোৰ কাপোৰ হৈছে টচত পাত বোৱা, বহুত ধুনীয়া, চব ছিংগল পিচ কালাৰ, বহুতেই ধুনীয়া টচত পাত বোৱা। 8,700 নে তেনেকৈ কিবা এটা আহিব। আৰু এইযোৰ হৈছে টচত পাত বোৱা, বহুত ধুনীয়া যোৰা। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। চৰি যোগাযোগ নহয়, আহি অফলাইন আমাৰ তেজপুৰ বিপণী ল'ব লাগিব। বহুত ধুনীয়া এযোৰ কাপোৰ, টচত পাত বোৱা। আৰু মোৰ এনেকৈ ফ্ৰণ্ট কেমেৰাত নাহা কাৰণো আছে। মানুহ অলপ, আৰু বিহু বুলি ক'লে এনেই সৰু ডাঙৰ দোকান বুলি নহয়, চবতে মানুহ অলপ থাকেই। আৰু এইযোৰ আমি অলপমান বেলেগকৈ বনাইছোঁ। ইয়াত দেখা গৈছে এইখিনি গোটেই ঘিচা আৰু এৰী সূতাৰ ফুলে। আৰু ইয়াত যিটো আপোনালোকে লাইন দেখিছে, এই লাইনটো আপোনালোকে দেখিছে না, ইয়াত এডাল মানে ৰোলেক্স হেৰি দিয়া হৈছে, কিন্তু টচ সূতা টানা হৈছে, টচৰ সূতা টানা হৈছে মাৰ লগতে। বহুত ধুনীয়া এইযোৰ কাপোৰ। এইখিনি বিশেষ নতুন ধুনীয়া কাপোৰ আমাৰ তেজপুৰ বিপণীৰ কাৰণে। এইযোৰো যে বহুত ধুনীয়া, যাৰ বিয়া ফাংচন আগত আহি আছে তেখেতসকলে ল'ব পাৰিব। কিন্তু বহুত ধুনীয়া টচ পাত, কেঁচা পাতৰ, বহুত ধুনীয়া। এইযোৰো বহুত ধুনীয়া। এইখিনি আছে আমাৰ তেজপুৰ বিপণীত। কোনো আমাৰ বিপণীত বেলেগ অন্য বিপণীত নাই। আৰু তেজপুৰ মই নতুন এটা প্ৰডাক্ট ইয়াত আজি হেৰি কৰিছোঁ। আহিয়ে প্ৰথম ল'লে ছাৰ এজনে, কটনত ধুলাই পাত বোৱা, খুব ধুনীয়া হৈছে। সেইখিনি মই অলপমান দেখুৱাম বাৰু পাছতে, কিন্তু আজি অলপ দেৰিকৈ হ'লেও লাইভ কৰিম, যিহেতু মই দুদিনমান তেজপুৰতে থাকিম। তেজপুৰত আহিবলৈ সময় পোৱা নাছিলোঁ। এইযোৰ কাপোৰ বহুত ধুনীয়া। আৰু অহাকালি আমাৰ দোকান বন্ধ থাকিব, খোলা থাকিব, একদম হেৰি খোলা থাকিব। এনেইতো জেনেৰেলি আমি খোলোৱেই ধৰক, আৰু বিহুতনো কিয় নুখুলিম। আৰু বিহু কেইদিনো আমাৰ বিপণী খোলা থাকিব, চ' আপোনালোকে চিন্তা নকৰিব। বিহু হ'লেও আমাৰ দোকান খোলা থাকিব। কিছুমানে কৈছে যে আপোনালোকে কি অসমীয়া নহয় নেকি, বিহুত বন্ধ নিদিয়ে যে? অসমীয়া হ'লে যে আমি বন্ধ কৰিব লাগে কথা নাই। আমি অসমীয়াবিলাকে বন্ধ কৰি কিনি থাকোঁ, কিন্তু বেলেগবিলাকে খুলি মেলি দোকান চলাই থাকে। চ' চবৰ লগতে ফেৰ মাৰিবলৈ হ'লে মানে নিজে অলপ কষ্ট কৰিব লাগিব। কিছুমান চেক্ৰিফাই আমি কৰিবই লাগিব। বিহু আমি মানিম, আমি দোকানতে মানিম, আৰু ইয়াতে আমি চেলিব্ৰেট কৰিম। বিহুৰ পাছত আমাৰ বন্ধ, বিহু চেলিব্ৰেট হ'ব, কিন্তু উপায় নাই। যিহেতু বিজনেছ কৰিলে অকণমান কিছুমান চেক্ৰিফাই কৰিবলগীয়া হয়। আৰু এইযোৰ যে বহুত ধুনীয়া, টচত পাত বোৱা, এইযোৰ বহুত ধুনীয়া। এইযোৰ চিন্তা কৰিব পাৰি, এইযোৰ বহুত ভাল লাগিছে কাপোৰযোৰ। আৰু মই তেজপুৰ বিপণীত কিছু ধুনীয়া কাপোৰ আনিছোঁ, খালি সময় পোৱা নাই। আৰু দুখৰ কথা যে মোৰ মেকআপৰ বক্সটো চব হেৰাই গ'ল। সেইকাৰণে না সেন্দুৰ, না ফুট, না কাজল, চব হেৰাই গ'ল। মানে কোন দোকানত গ'ল, যোৰহাটৰ পৰা আহোঁতে কোন দোকানত হ'লেও পাহৰি থাকিলোঁ। সেইকাৰণে মই কৰিব পৰা নাই, আৰু একো লগোৱা নাই যে ফুট একো নাই, কিনিবলৈও সময় পোৱা নাই। সেইকাৰণে সেনেকৈয়ে গুচি আহিলোঁ আৰু।